নমস্কাৰ। আজি হৈছে ৮ আগষ্ট 1942 চনত আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে বম্বেৰ গোৱালিয়া টেংক মৈদামত এক বিশাল জনসমাৱেশক সম্বোধন কৰিছিল আৰু ঘোষণা কৰিছিল ভাৰত্যাগ আন্দোলন আৰম্ভ কৰাৰ কথা। গান্ধীজীয়ে মানুহক এটা মূল মন্ত্ৰ দিছিল, ডু অৰ ডাই, অৰ্থাৎ কৰিম অথবা মৰিম। ভাৰত্যাগ আন্দোলনত ভাৰতৰ আন অঞ্চলসমূহৰ লগতে খুজে খোজ মিলাই আগবাঢ়িছিল অসম। এই আন্দোলনতে গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিলে বীৰাংগনা কনকলতা বৰুৱা, শ্বহীদ হৈছিল মুকুন্দ কাকতি। ঢেকীয়াজুলিত শ্বহীদ হৈছিলে খাহুলী দেৱী, কুমালী দেৱী, তিলেশ্বৰী বৰুৱা আদি। সৰুপথাৰৰ ৰেল দুৰ্ঘটনাত নিচাতে জড়িত কৰি ফাঁচি দিয়া হৈছিল অহিংস নীতিত বিশ্বাসী কুশল কোঁৱৰক। এনে বহুতো অসমীয়া বীৰ বীৰাংগনাৰ কাহিনীৰে সমৃদ্ধ হৈ আছে আমাৰ স্বাধীনতা সংগ্ৰাম। আজিৰ এই দিনটোত সেই বীৰ বীৰাংগনাসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ সাহস আৰু বলিদানৰ নিদৰ্শনে আমাক সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব।